মই চুমুৰীয়া ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি। মোৰ নাম কুতুবুদ্দিন আহমেদ আৰু মোৰ লগত আছে হয়তো চুমুৰীয়া আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি মাননীয় আমজাদ আলী সাহেব, আমাৰ বৰুৱা বালিজাৰৰ সভাপতি মাননীয় ৰমজান আলী সাহেব, লগতে আমাৰ এই মণ্ডল কংগ্ৰেছৰ সভাপতি, লগতে আমাৰ দলীয় সতীৰ্থ বন্ধুসকল, লগতে সাংবাদিক বন্ধুসকল। আচলতে আমি আজি কিয় প্ৰেছ মিট দিব লগা হ'ল নিশ্চয় আপোনালোকে সকলোৱে জানে। কিছুদিন ধৰি চুমুৰীয়া ব্লক কংগ্ৰেছৰ সভাপতি লৈ অলপ বিতৰ্ক চলি আছে। বিতৰ্ক কিয় হ'ব লগা হ'ল আপোনালোকে জানে। আচলতে আমাৰ বকো সমষ্টিৰ জনপ্ৰিয় বিধায়িকা নন্দিতা দাস আৰু আমাৰ দলীয় কৰ্মীসকলৰ কোনো আলোচনা নকৰাকৈ আমাৰ ছয়গাঁও সমষ্টিৰ বিধায়ক ৰিকিবুদ্দিন আহমেদৰ হস্তক্ষেপত যিটো চুমুৰীয়া ব্লক কংগ্ৰেছৰ সভাপতি নিযুক্তি দিছিল, নিযুক্তি দিয়াৰ লগে লগে চুমুৰীয়া ব্লকৰ যিমান দলীয় কৰ্মীসকল আছে তেওঁলোকে জাঙুৰ খাই উঠিল। এইকাৰণে জাঙুৰ খাই উঠিল যে আমি আচলতে বিধায়িকা বাইদেউ একো গম নোপোৱাকৈ, তেওঁৰ লগত আলোচনা নকৰাকৈ এই সভাপতি নিযুক্তি দিয়াৰ কাৰণে আমাৰ যিবিলাক দলীয় কৰ্মী আছে, দলীয় সতীৰ্থসকল আছে, তেওঁলোকে এইটো কোনোপধ্যে মানি লোৱা নাই। যিহেতুকে নিষ্ঠাবান কংগ্ৰেছ কৰ্মীয়ে হঠাৎকৈ কংগ্ৰেছ নগৰ এটা মানুহক যেতিয়া চুমুৰীয়া ব্লকৰ সভাপতি নিযুক্তি দিছিল আৰু নিযুক্তি দিয়াৰ কাৰণে আমাৰ নিষ্ঠাবান কংগ্ৰেছ কৰ্মীয়ে কোনোপধ্যে এইটো মানি লোৱা নাই, আজিও মানি ল'ব পৰা নাই। কিন্তু ইতিমধ্যে তেওঁক নিযুক্তি দিয়াৰ লগে লগে এইটো যেতিয়া আকৌ বিক্ষোভ আৰম্ভ হ'ল, আমাৰ হাইকমাণ্ডে বা মাননীয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি ভূপেন বৰা ডাঙৰীয়াই লগে লগে এইটো ষ্টে কৰিলে, লগে লগে এইটো কেঞ্চেল কৰি ফাৰ্ডাৰ অৰ্ডাৰ নোহোৱা পৰ্যন্ত এইটো স্থগিত বুলি ঘোষণা কৰাৰ লগে লগে আমি অন্তত কিছু মানে আশ্বাস যেতিয়া পালোঁ, আমাৰ অলপ সুস্থিৰ আহিল। গতিকে মই আজিৰ আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই এটা কথা অনুৰোধ কৰিম, আগন্তুক মানে চুমুৰীয়া ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি নিযুক্তি দিয়াৰ ক্ষেত্ৰত যাতে আমাৰ বকো সমষ্টিৰ জনপ্ৰিয় বিধায়িকা বাইদেউৰ লগত আলোচনা কৰি যাতে সভাপতি 2 দিনতে নিযুক্তি দিয়ে, তাৰ কাৰণে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি ভূপেন বৰা সাহেব আৰু আমাৰ কংগ্ৰেছ দল হাইকমাণ্ডক আমি আজিৰ আপোনালোকৰ জৰিয়তে আমি অনুৰোধ কৰিছোঁ যাতে আমাৰ কংগ্ৰেছ দলৰ মুখত হাঁহি বিৰঙি উঠে, আমাৰ কংগ্ৰেছ দলৰ মানুহখিনি যাতে সুস্থভাৱে কংগ্ৰেছ কৰিব পাৰে, যাতে কংগ্ৰেছ দলটো শক্তিশালী কৰাৰ ক্ষেত্ৰত যাতে বলিষ্ঠ পদক্ষেপ ল'ব পাৰে, তাৰ কাৰণে যাতে এটা আমাৰ বিধায়িকা বাইদেউৰ লগত আলোচনা কৰি যাতে এটা নিষ্ঠাবান কংগ্ৰেছ কৰ্মীক যাতে দায়িত্ব দিয়ে, তাৰ কাৰণে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটি আৰু কংগ্ৰেছ দল হাইকমাণ্ডক আমি এই চকতে অনুৰোধ জনাইছোঁ। আচলতে কাৰ ভুল হোৱা নাই সেইটো আমি আচলতে নাজানো, কিন্তু আমি যিহেতু কংগ্ৰেছ কৰোঁ, আমি যিহেতু কংগ্ৰেছৰ লগত প্ৰত্যেকভাৱে জড়িত থাকোঁ, আগৰ যেনেকৈ চিধাচিধিত নিয়মৰ কিছু ব্যতিক্ৰম হোৱা বুলি আমাৰ দৃষ্টিগোচৰ হৈছে। যে ইয়াৰ আগতে মই একদম বাস্তৱ এটা কথা কওঁ, মোক যেতিয়া আমাৰ বিধায়িকা বাইদেউক যেতিয়া মোক এপইণ্টমেণ্ট কৰিছে চুমুৰীয়া ব্লক কংগ্ৰেছ হিচাপত, তেতিয়া কিন্তু আমাৰ সমষ্টিত কোনো বিতৰ্ক হোৱা নাছিল আমাৰ চুমুৰীয়া ব্লকত। মোৰ পাছত আমাৰ ধনেশ্বৰ বায়নক যেতিয়া সভাপতি নিৰ্বাচিত কৰিলে, তেতিয়া আমাৰ চুমুৰীয়া ব্লকৰ যেতিয়া নিৰ্বাচিত কৰে, তেতিয়া বিধায়িকা বাইদেউক আমাৰ দলীয় কৰ্মীৰ লগত আলোচনা কৰি যেতিয়া হাইকমাণ্ডে যেতিয়া এপইণ্টমেণ্ট দিলে ধনেশ্বৰ বায়ন, তেতিয়াও কিন্তু কোনো বিতৰ্ক হোৱা নাছিল। তাৰ পাছত বন্ধুবাৰ তাইজুদ্দিন আহমেদক যেতিয়া আমাৰ বিধায়িকা বাইদেউক দলীয় কৰ্মীৰ লগত আলোচনা কৰি হাইকমাণ্ডে যেতিয়া এপইণ্টমেণ্ট দিলে, তেতিয়াও কিন্তু বিতৰ্ক হোৱা নাছিল। এইবাৰ কিয় বিতৰ্ক হ'ব লগা হ'ল? যেতিয়া আমাৰ দলীয় কৰ্মীসকলে একো গম নাপায়, আমাৰ বিধায়িকা বাইদেউ একো গম নোপোৱাকৈ আমালোকৰ অন্ধকাৰত ৰাখি যেতিয়া চুমুৰীয়া ব্লকৰ কংগ্ৰেছৰ নতুন মানুহক যেতিয়া এপইণ্টমেণ্ট দিলে, তেতিয়াই বিতৰ্ক আৰম্ভ হৈছে। সেইকাৰণে মই কওঁ বিতৰ্কৰ হাম কাটি আমাক যাতে এটা দলটো যে শক্তিশালী কৰাৰ স্বাৰ্থত, দলটো শক্তিশালী কৰাৰ ক্ষেত্ৰত যাতে এটা ভাল এটা নিষ্ঠাবান কংগ্ৰেছ কৰ্মীক যাতে পৰৱৰ্তী সভাপতি যে নিৰ্বাচন কৰে, তাৰ কাৰণে মই আজিৰ সভাৰ জৰিয়তে মই অনুৰোধ কৰিছোঁ। কিন্তু আমাৰ পেমেলৰ বাইদেউক এই লগত প্ৰত্যেকভাৱে জড়িত ৰাখি সভাপতি যাতে নিৰ্বাচন কৰে, তাৰ কাৰণে আপোনালোকৰ মিডিয়াৰ জৰিয়তে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতিক আমি আহ্বান জনাইছোঁ। লবি কেন্দ্ৰীয় ৰাজনীতি বুলি আমি নাজানো, কিন্তু মই বাৰে বাৰে এটা কথা কৈছোঁ, এতিয়া ইয়াত কোনো লবি আছে নাছে সেইটো আমি নাজানো, কিন্তু আমি এটা কথা কৈ আছোঁ, আমাৰ বিধায়িকা বাইদেউক
অজ্ঞাত ৰাখি বা তেওঁৰ কোনো ধৰণৰ আলোচনা নকৰাকৈ কৰাৰ কাৰণে আমাৰ দলীয় কৰ্মীসকলে এতিয়া বিক্ষোভ হৈছে। দলীয় কৰ্মীসকলে এতিয়া কোনো পধ্যে মানি লোৱা নাই আৰু আজিও মানি লোৱা নাই, অনাগত দিনত হয়তো মানি নলয়। আমাৰ বিধায়কে বাইদেউক যাক দিয়ে আমি তাক মানি ল'ম। ইতিমধ্যে আমাৰ বাইদেউ অলৰেডি পেনেল দিছে আৰু বাইদেউ যাক দিয়ে আমি তাকেই মানি ল'ম, আমি তাকেই মানি ল'ম। আমাৰ কোনো নাই, আমাৰ বাইদেউৰ ওপৰত আমি এৰি দিছোঁ। বাইদেউক যাক দিয়ে এইটো আমি পৰৱৰ্তী কাৰ্যসূচী কি ল'ব লাগে, পৰৱৰ্তী কাৰ্যসূচী আজি আমি একো নকওঁ। আমি আমাক বাৰে বাৰে কৈছে আপোনালোকে কিছুদিন ৱেইট কৰক, নিশ্চয় আপোনালোকৰ ভাল ফল এটা আমি দিম। নাই নাই, আমাৰ আমি আপোনালোকক বাৰে বাৰে কৈছোঁ যে আজি আমাৰ বিধায়কে বাইদেউক যাক দিয়ে আমি তাকেই মানি ল'ম। এইটো এটা পৰম্পৰা। মোক বাদ দি ধনেশ্বৰক দিছে, ধনেশ্বৰক তাইজুদ্দিক দিছে, তাইজুদ্দিক বাদ দি কোনোবা আমাক দিব। এটা এটা কংগ্ৰেছৰ চিৰাজিত এটা নিয়মৰ ভিতৰতেই পৰে। তাক যে বাৰে বাৰে ৰাখিবলৈ এইটোতো কোনো কথা নাই। গতিকে আপোনালোকক মই অনুৰোধ কৰিম, যেতিয়া আমাৰ এই বিধায়ক বাইদেউক আছে আৰু বিধায়ক বাইদেউ যাক দিয়ে আমি একদম আমাৰ নিষ্ঠাৱান কংগ্ৰেছ কৰ্মী সকলোৱে এইটো মানি ল'ব। অন্তৰ্কুন্তল নহয়, আপোনালোকে সকলোৱে জানে আজিৰ তাৰিখত বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস আৰু ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ। আজি আমাৰ বকো সমষ্টিৰ বিধায়কে যায় ছয়গাঁও সমষ্টি হস্তক্ষেপ কৰিব নোৱাৰে। আমাৰ মানে আৰু আমাৰ ছয়গাঁৱৰ বিধায়কে কোনো পধ্যে আমাৰ বকো সমষ্টি হস্তক্ষেপ কৰিব নোৱাৰে যেতিয়ালৈকে আমাৰ বিধায়কে বাইদেউ 26 লগিন আছেই। যিহেতু যদি এই সমষ্টিৰ বেলেগ বিধায়ক আহে তেতিয়াৰ কথা বেলেগ। আজিৰ তাৰিখত বিধায়ী থকা সমষ্টিত কোনো বিধায়কে হস্তক্ষেপ নকৰাটো আমাৰ দলীয় কৰ্মীসকলে সেইটোৱেই আশা কৰে।